মহাপুৰুষ শংকৰদেৱ গুৰুজনাই তেখেতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেনেধৰণে অসমখন একতাৰ দোলেৰে বান্ধি থৈ গ'ল, সেই এটি প্ৰমাণ আজি যোৰহাট অধিৱেশনে দেখুৱালে। বৈষ্ণৱ পণ্ডিত সোণাৰাম সমন্বয় ক্ষেত্ৰত আজি কেৱল ভকত বৈষ্ণৱ, কেৱল ভকত বৈষ্ণৱ। ৯৮ সংখ্যক যোৰহাট মহবন্ধাৰ এৰাতলি পথাৰ স্মৰণীয় মুহূৰ্তখিনি সাক্ষী হ'ব পৰাজনো অলপ ভাগ্যৱান হ'ব নালাগিব। বহুত ভাগ্যৰ ফলতে কেৱল মানুহ আহিছে গৈছে, আহিছে গৈছে, ইফাল সিফাল কৰিছে, কেৱল হৰি নামৰ পাণ কৰি আছে। হৰি ভকত বৈষ্ণৱ শংকৰদেৱে যেনেদৰে দেখুৱাই থৈ গ'ল, যি আৰ্হিৰে তেখেতসকলে কৰিলে, সেইদৰে এই ভকত বৈষ্ণৱসকলে আজি কেৱল ভকত বৈষ্ণৱ, কেৱল ভকত বৈষ্ণৱ যেনিয়ে চাব ভকতৰ অমিত পাণ নামৰ সুৰ, হৰি নামৰ সুৰেৰে আকাশ পাতাল একেবাৰে জৰ্জৰিত কৰি ৰাখিছে। কেনেকুৱা অমূল্য সময়, অমূল্য বাণী পাণ কৰিবলৈ পোৱাটো অলপ ভাগ্যৱান হ'ব নালাগিব। আজি যোৰহাটবাসীয়ে বহুতেই সুখী আৰু আনন্দিত হৈছে। তেওঁলোকৰ ওচৰতে আজি এনেদৰে এটা পৰিৱেশ পাইছে, যি পৰিৱেশ গুৰুজনাই দি থৈ গৈছে। গুৰুজনাৰ নীতি আদৰ্শকে সাৰোগত কৰি আজি ভকত বৈষ্ণৱসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ কোন অহা নাই, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ইয়াতে একত্ৰিত হৈছে, সকলোৱে ধৰ্ম চৰ্চা কৰিছে, সকলোৱে ধৰ্ম এই গুৰুজনাৰ বাণী পাণ কৰিছে। এটা সুন্দৰ মুহূৰ্ত, সুন্দৰ পৰিৱেশ, তাত আৰু অন্য একো চিন্তা কৰিব লগা নাই, কেৱল হৰি নামৰ ধ্বনি, কেৱল হৰি নামৰ ধ্বনি। সঁচাই ভাবিব নোৱাৰি, গুৰুজনাই এই আদৰ্শৰে সঁচাকৈ মানুহক এটি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত কৰি থৈ গৈছে। এখন দ্বিতীয় বৈকুণ্ঠপুৰী বুলি ক'লে অলপো ভুল কোৱা নহ'ব। চাওকচোন, কেৱল ভকত বৈষ্ণৱসকলে ধৰ্মৰ ধ্বনিৰে কেনেকৈ আলোড়িত কৰি আছে। সকলোৰে এটাই চিন্তা, এটাই কথা, মাত্ৰ হৰিনাম, হৰিনাম, হৰিনাম। সঁচাই আজি এই মহবন্ধা এৰাতলি পথাৰ হয়তো যেতিয়া ভকত বৈষ্ণৱসকল ঘৰাঘৰি হ'ব, তেনেকুৱাত কি অৱস্থা হ'ব, সকলোৱে চকুলোৰে বিদায় দিব, চকু পানী টুকিব। তেনেকুৱা এটা মুহূৰ্ত হয়তো আকৌ অহা বছৰ আহিব, হয়তো নহয় আহিবই, কাৰণ যিহেতু এইভাগি বাৰ্ষিক অধিৱেশন বছৰি হয়। কিন্তু সেই মুহূৰ্তলৈকে ভকতসকলে চাকৈ ধৈৰ্য ধৰি থাকিবলৈ বহুত কঠিন হ'ব। এই সুন্দৰ মুহূৰ্তৰ সাক্ষী আমিও হ'বলৈ পাইছিলোঁ। আমিও তেখেতসকলৰ মাজত হৰিনাম কীৰ্তন কৰিছিলোঁ, শ্ৰৱণ কৰিছিলোঁ। এটি সুন্দৰ মুহূৰ্ত মহাপুৰুষ গুৰুজনাই দি থৈ গ'ল।